সারে কিবা কয় মনোযোগ দি শুনা আর এই তো গুড মর্নিং নমস্কার আপনারা ভালো আছেন আচ্ছা নগাঁও নিম্ন বুনিয়াদী বিদ্যালয়ৰ আমাৰ সন্মানীয় শিক্ষাৰ্থী আৰু মহিলাসকল মোৰ নাম শ্ৰী পিংকু পেগু লখিমপুৰ জিলাৰ শুনিছা নাই পাইছা মই এই গভৰ্ণমেণ্ট আইডিয়া বিশ্বনাথ চাৰিআলি বালিপুখুৰী তাতে ল'ৰা ছোৱালীক পঢ়াওঁ আৰু মই আজি তোমালোকৰ বিদ্যালয়ত বস্তুৰি আৰু সজাগতাৰ কাৰণে আহিছিলোঁ আৰু মই এনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে ছাৰ আৰু বাইদেউ বহুত বহুত ধন্যবাদ দিছোঁ এতিয়া মই শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য তাৰে উদ্দেশ্য লৈ যোৱা কাৰণত ক'ম সকলোৱেতো গছ পুলি ৰুই পাইছে আৰু আজি তোমালোকৰ কাৰণে এটা ভাল দিন আছে গম পাইছানে আজিৰ দিনটো কি কি শিশু দিৱস তোমালোকৰ দিন আজি সেইকাৰণে তোমালোকে আমাক কি খুৱাব আজি আমিও তোমালোকৰ নিচিনা এটা টাইমত এটা সময়ত তোমালোকৰ নিচিনা আমিও বিদ্যালয়ত তেনেকৈ পঢ়িছিলোঁ কিন্তু তেতিয়াৰ দিনত আমাৰ তোমালোকৰ মানে ডেস্ক বেঞ্চ নাছিলে আমি বস্তাত পাৰি পিনি LP স্কুলত পঢ়িছিলোঁ তোমালোকৰ ফেন আছে ডেস্ক বেঞ্চ আছে ইমান চৰকাৰে সুবিধা দিছে হয়নে নহয় সুবিধা পাইছা নাই আমাৰ দিনততো ছাৰ অকল সুধিব পৰা নাছিলে তেতিয়া একদম ওপৰত চালে আমি পৰা দেখা পাওঁ বেলি দেখা পাওঁ তেনেকুৱা মানে তথাপিও যিয়ে নহওক এতিয়া সকলোকে আজিৰ এই শিশু দিৱসৰ উপলক্ষে সকলোকে তোমালোকৰ মানে দিনবোৰ ভাল হওক সকলোৱে ভাল মানুহ হওক তাৰে শুভেচ্ছা দিছোঁ আজি একচুৱেলি আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু তেওঁৰ আজি কি বাৰ্থডে আছিলে জন্মদিন বুজি পাইছা বুজি পাইছা আজি জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰে কাৰণটো কি আমাৰ এই প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে মানে খুব ল'ৰা ছোৱালীক ভাল পাইছিলে তেওঁৰ লগত ল'ৰা ছোৱালী মানে সদায় ঘূৰি থাকে আৰু সেইকাৰণে মানে তেওঁ চাচা নেহৰু বুলি কোৱা হয় কি বুলি কোৱা হয় ভাৰতৰ এতিয়া বৰ্তমানৰ প্ৰধানমন্ত্ৰী কোন নৰেন্দ্ৰ মোদী ন এতিয়া প্ৰথম প্ৰধানমন্ত্ৰী কি আছিলে আমাৰ কোন আছিলে আমাৰ ভাৰতৰ পণ্ডিত জৱাহৰলাল নেহৰু আজি পণ্ডিত জৱাহৰলাল নেহৰুৰ বাৰ্থডে 14 নৱেম্বৰ 2025 দিনাখন মানে প্ৰত্যেক বছৰে 14 নৱেম্বৰত শিশু দিৱস পালন কৰা হয় যোৱা বছৰো পালন কৰিব এই বছৰো অহা বছৰো হ'ব বুজি পাইছা সেইকাৰণে তোমালোকেও মানে ডাঙৰ মানুহ হ'ব চেষ্টা কৰিবা এতিয়া ডাঙৰ মানুহবিলাক মৰিলেও তেওঁলোকৰ দিনবিলাক আকৌ স্মৃতি হিচাপে মানে আকৌ পালন কৰা হয় সেইকাৰণে সকলোৱে ডাঙৰ মানুহ হ'ব নাই ডাঙৰ মানুহ হ'বৰ কাৰণে আমি কি কৰিব লাগিব সদায় স্কুল আহিব লাগিব স্কুললৈ নাহিলেতো আমি শিক্ষা গ্ৰহণ কৰিব নোৱাৰিম ডাঙৰ মানুহ হ'ব নোৱাৰিম সেইকাৰণে আমি সদায় কি কৰিব লাগিব স্কুল আহিব লাগিব স্কুল যাব লাগিব আৰু অকল স্কুললৈ আহিলে নহ'ব ইয়াত ছাৰ বাইদেউহঁতৰ কথা শুনিব লাগিব শিক্ষাগুৰুৰ কথা মানিব লাগিব ইয়াত ছাৰ মানে তোমালোকক পঢ়াব ঘৰত গৈ আকৌ যিখিনি বস্তু পঢ়াইছে কিতাপত বা অনলাইনত যিখিনি জ্ঞান দিছে সেইটো ঘৰত গৈ আকৌ এবাৰ ভালদৰে তাত গৈ পঢ়িবগৈ লাগিব অকল স্কুল আহিলেতো নহ'ব নহ'লে যদি নপঢ়া ভৱিষ্যতে আমি লেতেৰা কামবিলাক কৰিব লাগিব হাজিৰা কৰিব লাগিব নানা ধৰণৰ মানে হেৰি নোহোৱা কামবিলাক আমি কৰিবলগীয়া হ'বও পাৰে লেতেৰা কামবিলাক এতিয়া লেতেৰা কামবিলাক কৰিব মন যায় নেকি যোনে যোনে নপঢ়ে তেওঁলোকে লেতেৰা কাম কৰিব লাগিব যোনে যোনে পঢ়ে চৰকাৰে ডাঙৰ ডাঙৰ ঘৰ বনাই থৈ দিছে ডাঙৰ ডাঙৰ গাড়ী কিনি থৈ দিছে তোমালোকৰ কাৰণে কিন্তু যোনে যোনে ভালকে পঢ়ি ডাঙৰ মানুহ হয় তেওঁলোককেহে
এই সুবিধাটো দিব বুজি পাইছা কথাটো বুজি লোৱা কথা যোনে যোনে ভালকে নপঢ়ে তেওঁলোকে ফুটপাথত ক'ৰবাত পথাৰত ক'ৰবাত বেলেগৰ ঘৰত হাজিৰা কৰিবলগীয়া হ'ব পাৰে আৰু যোনে যোনে ভালকে পঢ়ি ভাল মানুহ হয় তেওঁলোকক ডাঙৰ ডাঙৰ চৰকাৰী ঘৰ বনাই থৈ দিছে ডাঙৰ ডাঙৰ দামী দামী গাড়ী কিনি থৈ দিছে সমাজত ডাঙৰ ডাঙৰ মানে তোমালোকৰ সুবিধা পাবা নহয় গভৰ্ণমেণ্টত আৰু ৰাইজে চিনি পাব এতিয়া যেনেকৈ পণ্ডিত জৱাহৰলাল নেহৰু আমি চিনি পাইছোঁ সেইবোৰ ডাঙৰ মানুহ হোৱাৰ কাৰণেহে আমি গম পাইছোঁ সেইকাৰণে তেওঁৰ বাৰ্থডেটো আজি মানুহজন নাই পৃথিৱীত কেতিয়াবাই মৰিলে আমি জন্ম হোৱাৰ আগতে মৰিলে তথাপি আজি তেওঁ অমৰ হৈ আছে চোৱাচোন কিহৰ কাৰণে তেওঁ তোমালোকৰ নিচিনা শিশু সৰু ল'ৰা ছোৱালী খুব ভাল পাইছিলে সমাজৰ কাম কৰিছিলে বুলি আজি তেওঁ জন্মদিনটো আমি পালন কৰি আছোঁ সেইকাৰণে তোমালোকেও যদি তেনেকৈ ডাঙৰ মানুহ যদি হোৱা তোমালোকৰ কাৰণেও মানে ৰাইজে এনেকুৱা ধৰণৰ মানে দিন বাৰ্থডে হওক বা অন্যান্য দিন তেওঁলোকে ৰাইজে পালন কৰিব এতিয়া শুনা কথা এতিয়া গছৰ কথা কৈ আমি আহোঁ এতিয়া গছৰ পৰা আমি কি পাওঁ যিটো উশাহ লওঁ এইটো আমি কি বুলি কওঁ অক্সিজেন আৰু গছৰ পৰা 1 নম্বৰ আমি অক্সিজেন পাওঁ 2 নম্বৰ আমি কি পাওঁ কাৰ্বন ডাই অক্সাইড কি পাওঁ আমি বতাহ আৰু আৰু খৰি আৰু ফল আৰু বৰষুণ পানী এটা গছ থাকিলেহে মানুহ থাকে গছ থাকিলেহে পানী থাকিব গছ নাথাকিলে আমি সকলোৱে নাথাকিম পৃথিৱীত জীয়াই থাকিবলৈ আমাক কি লাগিব গছ সেইকাৰণে আমি গছ কাটিব লাগে নে নালাগে নালাগে তোমালোকে গছ কাটিবা নেকি গছ ৰুবা নে গছ কাটিবা যেতিয়া তোমালোকৰ বাৰ্থডে আহিব নাই যাৰ যাৰ বাৰ্থডে আহে তোমালোকেতো কেক কাটা বা লগৰ বন্ধুবিলাকৰ ঘৰত গৈ মেলি আমি কেক পাৰ্টি খাওঁ তাত তোমালোকে কি কৰিবা এতিয়াৰ পৰা বাৰ্থডেও পাতিম আমি গছ পুলিও কি কৰিম এইটো আমি কৰিব লাগিব বুজি পাইছা আজিৰ পৰা বাৰ্থডে মানে কি কৰিম বাৰ্থডে মানে কি আজিকালি কি কৰিম বাৰ্থডে হলে কি কৰিম গছ পুলি কাটিম নে ৰুম কলগছ এজোপা হলেও ৰুব প্ৰেক্টিচ কৰিবা ফুল এজোপা হলেও ৰুবা তোমাৰ বাৰ্থডে নামত তোমালোকৰ বাৰ্থডে নামত মইতো সদায় কৈছো বুজি পাইছা আৰু গছ নাথাকিলে কিন্তু বহুত গৰম হয় নে নহয় হয় তোমালোকৰ কিছুদিন আগত জুন জুলাই মাহত অতিপাত গৰম হৈছিলে অতিপাত গৰম হোৱাৰ কাৰণে আমাৰ স্কুলৰ সময়টো ৰাতিপুৱা কৰিছিলে যোৱা জুন জুলাই মাহত তোমালোকৰ স্কুলৰ সময়টো ৰাতিপুৱা 7:30 বজাত আহিবলগীয়া হৈছিলে নে নাই কিহৰ কাৰণে গৰম বেছি গৰম হোৱাৰ কাৰণে তোমালোকৰ ৰাতিপুৱা সময়তে মানে ক্লাছ আহিবলৈ চৰকাৰে টাইম টেবুল চেঞ্জ কৰিছে সেইকাৰণে শুনি লোৱা ভৱিষ্যতে অহা বছৰ ইয়াতকৈ বেছি গৰম হ'ব পাৰে বুজি পাইছা গৰমবোৰ বাঢ়িয়ে আছে এনেকৈ যদি গৰমটো যদি বাঢ়ি থাকে তেতিয়াহ'লে আমি সকলোৱে কোনো জীয়াই থাকিব পৰা কণ্ডিশ্যন নাথাকিব সেইকাৰণে আমি এতিয়াৰ পৰা আমাৰ মা দেউতাহঁতক আমি ক'ব লাগিব আমাৰ ঘৰৰ খুৰা খুৰী বৰ্তা মা বা বৰমা সকলোকে আমি ক'ব লাগিব ককা আইতা সকলোকে ক'ব লাগিব গছ নাকাটিব গছ ৰুবহে লাগে গছ সংৰক্ষণ কৰিব লাগে তেনেকৈ বুজাবানে নাই সকলোৱে বুজাবা মা দেউতা খুৰা বৰমা বৰ্তা সকলো গাঁৱৰ ৰাইজক যাকে যোনে গছ কাটে তেওঁলোকক আমি ৰখাব লাগিব ৰিকুৱেষ্ট কৰিব লাগিব প্লিজ গছ নাকাটিবা কাৰণ গছৰ পৰাহে আমি জীয়াই আছোঁ গছৰ দ্বাৰা আমি জীয়াই আছোঁ গছ ৰুবহে লাগে এতিয়া গছ কাটিব নালাগে বুলি আমি ক'ব লাগিব বুজি পাইছা আমি আৰু চোৱা আমি সকলোৱে একেটা ক্লাছত সকলোৱে আছোঁ সকলোৱে মিলি থাকিব লাগে কাজিয়া কৰিলে ভাল লাগে জানো নালাগে ইজনে ইজনে যদি কাজিয়া কৰি থাকা তুমিও তাক মাৰা ইজনে তাক মাৰা তেতিয়াহ'লে বিষাই দিব 6 মিনিট হৈ গ'ল ইমানকে আমি 7 মিনিট কোনো কাকো বেয়াকে ক'ব নালাগে আমি সকলোৱে মিলি থাকিব লাগে বুজি পাইছা মিলি থাকিবা নে কাজিয়া কৰিবা মিলি থাকিম ইজনে ইজনৰ নজনা কথা বুজাবা ইজনে কিবা এটা খালে ইজনকো দিবা সকলোৱে মিলা প্ৰীতি মানুহ আমি থাকিব লাগিব মানে আৰু পঢ়ি শুনি ভাল মানুহ হ'ব লাগিব দেই
আৰু চোৱা ইয়াত চাহ জনগোষ্ঠী আদিবাসী তেনেকুৱা সেকশনৰ মানুহ সোসাইটিৰ মানুহ আমি দেখা পাইছো তেওঁলোকে কি কৰে মা দেউতা কষ্ট কৰি মেলি বাগানত কাম কৰিব যায় আৰু কিছুমান ল'ৰা ছোৱালী এতিয়াও স্কুল নাযায় মই দেখা পাইছো হয়নে নহয় এদিন যায় 10 দিন যায় স্কুল মানে কি বুজিয়ে নাপায় তেওঁলোকক ক'বা তোমালোকে যদি নপঢ়া তেতিয়াহ'লে তোমালোকে আকৌ বেলেগৰ ঘৰত হাজিৰা কৰিব লাগিব চাহ বাগানত গৈ মেলি টুকুৰি বান্ধি মেলি পাত তুলিব লাগিব যদি নপঢ়া যদি পঢ়া তেতিয়াহ'লে ডাঙৰ মানুহ হ'ব লাগিব হ'ব পাৰিব মানে বুজি পাইছা সেইকাৰণে তোমালোকে ভালকে পঢ়িবা অকল বাগানত গৈ মেলি মা দেউতা যে তাত কাম কৰিব যাব পাত তুলিব সেই কথাটো আমি ভাবিব নালাগে আমি কি কৰিব লাগিব ডাঙৰ মানুহ হ'ব লাগিব আমি ডক্টৰ হ'ব লাগিব আমি ইঞ্জিনিয়াৰ হ'ব লাগিব আমি অফিচাৰ হ'ব লাগিব হয় নহয় আমি টিচাৰ হ'ব লাগিব প্ৰফেচৰ হ'ব লাগিব ডাঙৰ বিজনেছমেন হ'ব লাগিব তেনেকুৱা আমি ভাবিব লাগিব বুজি পাইছা পাইছানে নাই বেলেগৰ পৰা হাজিৰা কৰিব যাবা এতিয়া পঢ়িলেহে সেই সুবিধাটো পাবা বুজি পাইছা এতিয়া আমি আমলখি গছ এজোপা আৰু শিলিখা এজোপা আমি ৰুম আমলখি ফল দিয়ে নিদিয়ে আমলখি ফল নোপোৱা শিলিখা ফল নোপোৱা এই আমলখি আৰু শিলিখাটো খাই ভাল লাগে নহয় গলাই এটা এটা যদি খোৱা খুব ভাল হয় আমাৰ স্বাস্থ্যৰ কাৰণে শৰীৰৰ কাৰণে ছালৰ কাৰণে চুলিৰ কাৰণে খুব এইবোৰ ভাল হয় ঠিকে আছে এখন সকলোকে ধন্যবাদ জনাইছো সকলোৱে এনেকৈ মিলি জুলি থাকক সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিব আমাৰ Ulah ada yang tetap polis.